নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'তে আমি আলোচনা কৰিবলৈ গৈ আছোঁ ৰিলেশ্যনশ্বিপ বিটুইন কাৰিকুলাম এণ্ড এডুকেশ্যনেল অবজেক্টিভছ অৰ্থাৎ পাঠ্যক্ৰম আৰু শৈক্ষিক উদ্দেশ্য বা লক্ষ্যসমূহৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনটো চাই লওঁ Curriculum and educational objectives are closely connected parts of teaching learning process. পাঠ্যক্ৰম আৰু শৈক্ষিক লক্ষ্যসমূহ পাঠদান শিক্ষণ প্ৰক্ৰিয়াৰ লগত ঘনিষ্ঠভাৱে সংযুক্ত এক অংশ। Educational objectives show what learners are expected to achieve at the end of instruction, while the curriculum provides all the learning experiences, activities, content, and evaluation to achieve those objectives. শৈক্ষিক লক্ষ্যই দেখুৱাই দিয়ে যে শিক্ষাৰ্থীয়ে শিক্ষাৰ শেষত কি লাভ কৰিব লাগে আনহাতে পাঠ্যক্ৰমত সেই লক্ষ্যত উপনীত হ'বলৈ সকলো শিক্ষণ অভিজ্ঞতা কাৰ্যকলাপ বিষয়বস্তু আৰু মূল্যায়ন প্ৰদান কৰা হয় In simple words, objectives provide direction and curriculum provides the path. A good and meaningful curriculum cannot be developed without clear educational objectives. সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ উদ্দেশ্যই দিশ আৰু পাঠ্যক্ৰমে পথ প্ৰদৰ্শন কৰে স্পষ্ট শৈক্ষিক উদ্দেশ্য অবিহনে এটা ভাল আৰু অৰ্থপূৰ্ণ পাঠ্যক্ৰম গঢ়ি তুলিব নোৱাৰি এইটোৱে আছিলে ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন এতিয়া আমি ইয়াৰ ৰিলেশ্যনছবোৰ এটা এটাকে চাম প্ৰথমটো হৈছে Curriculum is based on educational objectives. ইয়াতে কৈছে educational objectives form the foundation of curriculum planning. শৈক্ষিক উদ্দেশ্যই পাঠ্যক্ৰম পৰিকল্পনাৰ ভেটি গঠন কৰে They guide the curriculum planners to decide what learners should know, understand, and be able to do. শৈক্ষিক লক্ষ্যসমূহে পাঠ্যক্ৰম পৰিকল্পনাকাৰীসকলক শিক্ষাৰ্থীসকলে কি জানিব লাগে কি বুজিব লাগে আৰু কি কৰিব পাৰিব লাগে সেইটো নিৰ্ণয় কৰিবলৈ পথ প্ৰদৰ্শন কৰে Without objectives, curriculum becomes directionless. উদ্দেশ্য অবিহনে পাঠ্যক্ৰম দিশহীন হৈ পৰে এইটো হ'ল ইয়াৰ ফাৰ্ষ্ট ৰিলেশ্যন দেন নেক্সটটো চাওঁ আমি Objectives decide content. The content, lessons, topics, and subjects are selected based on educational objectives. শৈক্ষিক উদ্দেশ্যৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ বিষয়বস্তু বা পাঠ টপিকস সাবজেক্ট এইবোৰ নিৰ্বাচন কৰা হয় If the objective is to develop scientific thinking, more science experiments and practical work are included. যদি আমাৰ উদ্দেশ্য এনেকুৱা হয় যে বৈজ্ঞানিক চিন্তাধাৰা বিকাশ কৰা তেন্তে অধিক বিজ্ঞানৰ ৰিলেটেড পৰীক্ষা নিৰীক্ষা বা ব্যৱহাৰিক কাম আমি অন্তৰ্ভুক্ত কৰিব লাগে If the objective is language development, curriculum includes reading, writing, listening, and speaking activities. আনহাতে যদি আমাৰ উদ্দেশ্য ভাষা বিকাশ কৰা ৰিলেটেড হয় তেন্তে পাঠ্যক্ৰমত পঢ়া লিখা শুনা আৰু কোৱা এইবোৰ কাম-কাজ আমি অন্তৰ্ভুক্ত কৰিব লাগে এইবোৰ ডিপেন্ড কৰে আমি কোনটো অবজেক্টিভ সিলেক্ট কৰিছো তাৰ ওপৰতহে আমাৰ এক্টিভিটিজবোৰ সিলেক্ট কৰো নেক্সট হৈছে আমাৰ অবজেক্টিভস গাইড টিচিং মেথডস ইয়াতে কৈছে টিচিং ষ্ট্ৰেটেজিজ আৰ চোজেন একৰ্ডিং টু অবজেক্টিভস উদ্দেশ্য অনুসৰি পাঠদানৰ কৌশল বাছি লোৱা হয় To achieve critical thinking, teachers use discussion, questioning, and problem solving. সমালোচনাত্মক চিন্তাধাৰা লাভ কৰিবলৈ শিক্ষকসকলে আলোচনা প্ৰশ্ন আৰু সমস্যা সমাধানৰ দৰে বিভিন্ন ধৰণৰ টিচিং মেথড ব্যৱহাৰ কৰে To develop creativity, brainstorming projects and open-ended tasks are planned. সৃষ্টিশীলতা বিকাশৰ বাবে টিচাৰসকলে কি কৰে ব্ৰেইনষ্টৰ্মিং প্ৰজেক্ট open-ended question এইবোৰ পৰিকল্পনা কৰে Thus, methods are not random, they are purposeful and related to objectives. এইদৰে আমি ক'ব পাৰো যে পদ্ধতিবোৰ যাদৃচ্ছিক নহয় ই উদ্দেশ্য প্ৰণোদিত আৰু উদ্দেশ্যৰ সৈতে জড়িত ঠিক আছে এইটো আছিল আন এটা ৰিলেশ্যন নেক্সট লৈ যাওঁ Evaluation is linked to objectives. Tests, examinations, assignments, and assessments are prepared according to educational objectives. ইয়াতে কৈছে শৈক্ষিক উদ্দেশ্য অনুসৰি পৰীক্ষা এছাইনমেণ্ট আৰু মূল্যায়ন প্ৰস্তুত কৰা হয় Evaluation checks how far students have achieved the expected learning outcomes. মূল্যায়নে পৰীক্ষা কৰে যে ছাত্ৰ-ছাত্ৰীসকলে কিমান দূৰলৈকে আশা কৰাৰ ধৰণৰ শিক্ষণ লাভ কৰিছে বা ফলাফল লাভ কৰিছে The success of learners, teachers, and the curriculum all depends on achievement of objectives. শিক্ষাৰ্থী শিক্ষক আৰু পাঠ্যক্ৰমৰ সফলতা আমি সকলো উদ্দেশ্য সাধনৰ ওপৰতহে নিৰ্ভৰ কৰে বুলি ক'ব পাৰো
এইটো হৈছে আন এটা ৰিলেশ্যন। নেক্সটলৈ যাওঁ, continuous revision and improvement. Educational objectives may change due to change in society, technology, economy, or student needs. সমাজ, প্ৰযুক্তি, অৰ্থনীতি বা শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাৰ পৰিৱৰ্তনৰ বাবে শৈক্ষিক উদ্দেশ্য সলনি হ'ব পাৰে। When objectives change, curriculum must also be revised and updated. যেতিয়া আমাৰ উদ্দেশ্যবোৰ সলনি হয়, তেতিয়া পাঠ্যক্ৰমক সংশোধন আৰু নৱীকৰণ কৰিব লাগে। Curriculum improvement is continuous process. পাঠ্যক্ৰমৰ উন্নতি এক অবিৰত প্ৰক্ৰিয়া। এইটো হ'ল আন এটা ৰিলেশ্যনশ্বিপ বিটুইন curriculum and educational objectives. Next লৈ যাওঁ আমি, objectives ensure uniformity and standardization. All schools and teachers follow the same objectives which ensures consistency and equality. ইয়াতে কৈছে সকলো বিদ্যালয় আৰু শিক্ষকে একে লক্ষ্য অনুসৰণ কৰে যিয়ে সামঞ্জস্য আৰু সমতা নিশ্চিত কৰে। Students across different schools receive similar educational experiences. বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে একেধৰণৰ শৈক্ষিক অভিজ্ঞতা লাভ কৰে। This maintains the standard of education. ইয়াৰ দ্বাৰা শিক্ষাৰ মানদণ্ড অটুট থাকে। সেইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন। নেক্সট লৈ যাওঁ, objectives decide learning experiences. Learning experiences such as projects, excursions, demonstrations, experiments, sports, and cultural activities are provided as per objectives. প্ৰকল্প, ভ্ৰমণ, প্ৰদৰ্শন, পৰীক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যকলাপৰ দৰে বিভিন্ন অভিজ্ঞতা উদ্দেশ্য অনুসৰি প্ৰদান কৰা হয়। For the objective of developing social skills, group work, and cooperative learning are included. সামাজিক দক্ষতা বিকাশৰ উদ্দেশ্যে আমি বিভিন্ন ধৰণৰ গ্ৰুপ এক্টিভিটিজ আৰু সহযোগিতামূলক শিক্ষণ অন্তৰ্ভুক্ত কৰিব পাৰোঁ। For moral development, value education is added. নৈতিক বিকাশৰ বাবে মূল্যবোধৰ শিক্ষা সংযোজন কৰা হয়। এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন। নেক্সটটো হৈছে objectives maintain quality. Objectives act as quality indicators. উদ্দেশ্যই গুণগত মানৰ সূচক হিচাপে কাম কৰে। They prevent unnecessary or irrelevant content from entering the curriculum. অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক বিষয়বস্তু পাঠ্যক্ৰমত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাক বাধা দিয়ে। A high quality curriculum clearly reflects its objectives. উচ্চমানৰ পাঠ্যক্ৰমে ইয়াৰ উদ্দেশ্য স্পষ্টকৈ প্ৰতিফলিত কৰে। এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন। নেক্সটটো হৈছে আমাৰ objectives provide purpose to teaching. Teachers know the purpose behind each activity. শিক্ষকসকলে প্ৰতিটো কামৰ আঁৰৰ উদ্দেশ্য কি সেইটো জানিব লাগে। Every lessons begin with an objective and teaching ends by checking if the objective is achieved. প্ৰতিটো পাঠৰ আৰম্ভণিতে এটা উদ্দেশ্য থাকে আৰু উদ্দেশ্য পূৰণ হৈছে নে নাই পৰীক্ষা কৰি আমি তাক পাঠদান শেষ হয় বুলি ক'ব পাৰোঁ। This makes teaching meaningful and effective. ইয়াৰ ফলত পাঠদান অৰ্থপূৰ্ণ আৰু ফলপ্ৰসূ হয়। ঠিক আছে, নেক্সট ৰিলেশ্যনটো হৈছে আমাৰ objectives guide resource selection. Selection of textbooks, digital tools, worksheets, lab materials, charts, and models is decided by objectives. পাঠ্যপুথি, ডিজিটেল সঁজুলি, কৰ্মপত্ৰিকা, লেবৰ সামগ্ৰী, চাৰ্ট বা মডেল এইবোৰ আমাৰ নিৰ্বাচন কৰা হয় কেনেকুৱা উদ্দেশ্যৰ দ্বাৰা নিৰ্ধাৰণ কৰি। For example, to improve ICT skills, computer-based activities are included. উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ যে ICT দক্ষতা বৃদ্ধিৰ বাবে আমি কম্পিউটাৰ ভিত্তিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰোঁ। Resources are not selected randomly, they serve the objectives. সম্পদসমূহ আমি যাদৃচ্ছিকভাৱে নিৰ্বাচিত নকৰোঁ, তেওঁলোক হৈছে উদ্দেশ্য পূৰণ কৰিব পৰা কিছুমান সামগ্ৰী বা সঁজুলি। নেক্সটটো হৈছে আমাৰ helps in individual progress. Educational objectives allow teachers to modify the curriculum according to students' need, ability, and interest. শৈক্ষিক উদ্দেশ্যই শিক্ষকসকলক শিক্ষাৰ্থীৰ প্ৰয়োজন, ক্ষমতা আৰু আগ্ৰহ অনুসৰি পাঠ্যক্ৰমৰ পৰিৱৰ্তন কৰিবলৈ অনুমতি দিয়ে। Slow learners and gifted learners are supported according to objectives. লেহেমীয়া শিক্ষাৰ্থী আৰু মেধাৱী শিক্ষাৰ্থীক উদ্দেশ্য অনুসৰি সমৰ্থন কৰা হয়। This ensures inclusive and learner-centered education.
ইয়াৰ দ্বাৰা সৰ্বাংগীন আৰু শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষা নিশ্চিত কৰা হয়। এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন। নেক্সটটো হৈছে আমাৰ ইভালুৱেশ্যন অফ কাৰিকুলাম। কাৰিকুলাম ইজ জাষ্ট বাই চেকিং ৱেডাৰ অবজেক্টিভছ আৰ এচিভড। উদ্দেশ্য পূৰণ হয় নে নহয় পৰীক্ষা কৰি আমাৰ পাঠ্যক্ৰমৰ বিচাৰ কৰা হয়। If objectives are not achieved, curriculum is changed or improved. লক্ষ্যত উপনীত নহ'লে পাঠ্যক্ৰম সলনি বা ইয়াক উন্নীত কৰা হয়। The objectives are the criteria for evaluating the success of curriculum. এইদৰে উদ্দেশ্যই হৈছে পাঠ্যক্ৰমৰ সফলতাৰ মূল্যায়নৰ মাপকাঠি। ঠিক আছে, এইটো হ'ল আন এটা গুৰুত্বপূৰ্ণ ৰিলেশ্যন। নেক্সটটো হৈছে আমাৰ কানেকশ্যন বিটুইন স্কুল এণ্ড ছ'চাইটি। এডুকেশ্যনেল অবজেক্টিভছ আৰ বেছড অন দি নিডছ অফ ছ'চাইটি। শৈক্ষিক উদ্দেশ্য সমাজৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। The curriculum prepares students for real life roles like citizenship, employment, health, environment, etc. পাঠ্যক্ৰমে ছাত্ৰ ছাত্ৰীক নাগৰিকত্ব, কৰ্ম সংস্থাপন, স্বাস্থ্য, পৰিৱেশ আদি বাস্তৱ জীৱনৰ ভূমিকাসমূহৰ বাবে প্ৰস্তুত কৰে। Therefore, curriculum reflects social values and expectations. সেয়েহে পাঠ্যক্ৰমত সামাজিক মূল্যবোধ আৰু আশা আকাংক্ষাৰ প্ৰতিফলন ঘটে। এইটো হ'ল আন এটা ৰিলেশ্যন। নেক্সটটো হৈছে আমাৰ বেলেঞ্চ অফ নলেজ, স্কিলছ এণ্ড এটিটিউডছ। এডুকেশ্যনেল অবজেক্টিভছ ডু নট ফ'কাছ অনলি অন নলেজ। শৈক্ষিক উদ্দেশ্যই কেৱল জ্ঞানৰ ওপৰত গুৰুত্ব নিদিয়ে। They include skills, values, attitudes, habits, and behavior. ইয়াৰ ভিতৰত কৈছে দক্ষতা, মূল্যবোধ, মনোভাৱ, অভ্যাস, আচৰণ আদি সকলোবিলাক অন্তৰ্ভুক্ত। Curriculum is designed to develop learners holistically. পাঠ্যক্ৰম শিক্ষাৰ্থীসকলক সামগ্ৰিকভাৱে বিকশিত কৰিবলৈ ডিজাইন কৰা হয়। ঠিক আছে, নেক্সটটো হৈছে আমাৰ কাৰিকুলাম বিকামছ মিনিংফুল। When objectives are clear, curriculum becomes organized, logical, and purposeful. উদ্দেশ্য স্পষ্ট হ'লে পাঠ্যক্ৰম সংগঠিত, যুক্তিসংগত আৰু উদ্দেশ্যপ্ৰণোদিত হৈ পৰে। Students understand what they are learning and why they are learning. ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কি শিকি আছে আৰু কিয় শিকিছে সেই কথা বুজি পায়। Learning becomes effective and enjoyable. শিক্ষণ ফলপ্ৰসূ আৰু উপভোগ্য হৈ পৰে। এইখিনিয়ে আছিলে আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু। এতিয়া আমি এইখিনিৰ পৰা কি সামাৰাইজ কৰিব পাৰোঁ যে কাৰিকুলাম এণ্ড এডুকেশ্যনেল অবজেক্টিভছ আৰ ইণ্টাৰডিপেণ্ডেণ্ট এণ্ড ইনছেপাৰেবল। ইয়াৰ পৰা আমি এইটোৱে ক'ব পাৰোঁ যে পাঠ্যক্ৰম আৰু শৈক্ষিক উদ্দেশ্য পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল আৰু অবিচ্ছেদ্য। Objectives give direction and curriculum provides experiences to achieve those objectives. উদ্দেশ্যই দিশ নিৰ্দেশনা দিয়ে আৰু পাঠ্যক্ৰমে সেই লক্ষ্যত উপনীত হ'বলৈ অভিজ্ঞতা প্ৰদান কৰে। Content, methods, activities, resources, and evaluations are all planned according to objectives. বিষয়বস্তু, পদ্ধতি, কাৰ্যকলাপ, সম্পদ আৰু মূল্যায়ন এই সকলোবিলাক উদ্দেশ্য অনুসৰিহে আমি পৰিকল্পনা কৰোঁ বা পৰিকল্পিত হয়। A curriculum without objectives has no meaning and objectives without curriculum cannot be achieved. উদ্দেশ্যবিহীন পাঠ্যক্ৰমৰ কোনো অৰ্থ নাথাকে। পাঠ্যক্ৰম অবিহনে উদ্দেশ্য সাধন কৰিব নোৱাৰে। Therefore, a good curriculum is always developed on the basis of clear and well-defined educational objectives. গতিকে এটা কথাত ক'ব গ'লে যে স্পষ্ট আৰু সুনিৰ্দিষ্ট শৈক্ষিক উদ্দেশ্যৰ ভিত্তিত সদায় এটা ভাল পাঠ্যক্ৰম প্ৰস্তুত হয়। ঠিক আছে, এইখিনিয়ে আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।